এইখন পেজত এটা কনভেক্স পলিগনৰ কথা ডিসকাস কৰা হৈছে এটো এটা কনভেক্স পলিগন পলিগনটো দেখিবলৈ কেনেকুৱা আছিল ষ্টাৰ্টিংত এনেকুৱা টাইপৰ আছিল এতিয়া ইয়াত কি কৰিছে ইয়াত এইবোৰ হৈছে কি f পইণ্টটো a পইণ্টটো b পইণ্টটো c d e এই পইণ্টবোৰ কি হয় ভাৰ্টেক্স হয় না এতিয়া যিকোনো দুটা ভাৰ্টেক্স কানেক্ট কৰোতে যেটা লাইন সেগমেন্ট পাও a আৰু e আমি কানেক্ট কৰিছো a আৰু e কানেক্ট কৰোতে আমি কি পাইছো এটা লাইন সেগমেন্ট পাইছো না সেই লাইন সেগমেন্টডাল হৈছে a e আকৌ a আৰু d যদি কানেক্ট কৰো তেতিয়া এটা লাইন সেগমেন্ট পাম a d তাৰ পাছতে a আৰু c কানেক্ট কৰিলে কি পাম আকৌ এটা লাইন সেগমেন্ট পাম এডাল হৈছে a c এই যিবোৰ লাইন সেগমেন্ট এই লাইন সেগমেন্টবোৰক কি বুলি কোৱা হয় ডায়াগোনাল বুলি কোৱা হয় এই লাইন সেগমেন্টবোৰক কোৱা হয় ডায়াগোনাল গতিকে a e a d a c এইবোৰ হৈছে ডায়াগোনাল a পইণ্টৰ পৰা যদি চাওঁ যদি b পইণ্টৰ পৰা চাওঁ তেতিয়া b f আছে b e আছে b d আছে গতিকে এইবোৰ হৈছে কি এইবোৰ হৈছে ডায়াগোনাল do it yourself বুলি কৈছে draw the diagonals of the polygon drawn aside সাইডত দিয়া এটো তুমি আঁকিয়ে থৈছা b e কানেক্ট কৰিছা এনেকৈ কৰিলেই হ'ল এটোত যদি কৰা কাউন্ট the number of diagonals আমি কি কৰিব লাগিব a পইণ্টৰ লগত কানেক্ট কৰিব লাগিব a e লগত কৰিব লাগিব a f a e লগত কৰিব লাগিব a d লগত কৰিব লাগিব আকৌ a c লগত কৰিব লাগিব এনেকৈ কৰি ল'ব লাগিব আকৌ b কৰিব লাগিব b d তাৰ পাছতে b f তাৰ পাছতে b g তাৰ পাছতে b h এইবোৰ কানেক্ট কৰি পেলাই আমি কিমান ডায়াগোনাল পাম নাম্বাৰ অফ ডায়াগোনাল উলিয়াব লাগিব এটো তুমি নিজে কৰি চাবা মই এটো কৰি নাথাকো নাম্বাৰ অফ ডায়াগোনাল তো ইয়াত চাবা divide the following diagrams as simple figure and not simple figure and make a list of the figures simple figure মানে এনেকুৱা ধৰা এটা পইণ্টত ষ্টাৰ্ট হৈছে আহি পেলাই এটো simple open figure কাৰণ এটো ক্লোজ হোৱাগে নাই ইয়াতে শেষ হৈ গৈছে এটো পইণ্টত গৈ পেলাই এটো পইণ্ট এন্ড পইণ্টটো লাগি যোৱা নাই এটো হৈছে ষ্টাৰ্টিং পইণ্ট আৰু এটো হৈছে এন্ড পইণ্ট এটা ষ্টাৰ্টিং পইণ্ট আৰু এন্ড পইণ্ট একে নহয় যদি নহয় তেতিয়া হলে এটো কি হ'ব সিম্পল আৰু লগতে কি হ'ব ওপেন সিম্পল ওপেন যদি ষ্টাৰ্টিং পইণ্টত গৈ পেলাই লাগি যায়গে জাস্ট লাগিছেগে তেতিয়া কি হ'ব সিম্পল ক্লোজড সিম্পল ওপেন আৰু সিম্পল ক্লোজ এই দুটা বুজি পালা কিন্তু আৰু এটা ফিগাৰ আছে ধৰা এটো পইণ্টৰ পৰা গ'ল ইয়াত পৰিলে ইয়াত এই পইণ্টটো পালেগে ষ্টাৰ্টিং পইণ্ট পালেগে কিন্তু পাই পেলাই আকৌ এফালে বাঢ়ি গুচি গ'ল এতিয়া এটো কি কৰিলে ক্ৰস কৰিলে ন নিজকটো পাইছিলেগে ধৰা এই পইণ্টৰ পৰা ষ্টাৰ্ট হৈছিলে কাৰ্ভডাল গ'ল গৈ পেলাই আকৌ সেই ষ্টাৰ্টিং পইণ্টটো পালেগে কিন্তু ষ্টাৰ্টিং পইণ্টটো ক্ৰস কৰি আকৌ এফালে গুচি গ'ল তেনেকৈ যদি ক্ৰস কৰি গুচি যায় তেতিয়া হ'ব হেতু কি not simple figure এতিয়া কেটোত চোৱা সাপোজ কাৰ্ভডাল এনেকৈ গৈছে যোৱাৰ পিছত আকৌ এডাল গৈ পেলাই ক্ৰস কৰিলে এডালে গৈ ক্ৰস কৰিলে এটো কি হ'ব নন সিম্পল হ'ব L2 সিম্পল হ'ব কাৰণ কাৰ্ভডাল এনেকৈ গৈ এনেকৈ গুচি গৈছে ক্ৰস কৰা নাই M2 সিম্পল কেলে M2 ধৰা এনেকৈ গৈছে নিজক ক্ৰস কৰা নাই কোনো পইণ্টতে গতিকে হেতু কি হ'ব এটো হ'ব সিম্পল N2 সিম্পল N সিম্পল O2 সিম্পল ক্লোজ হয় এটো P2 সিম্পল নহয় P2 কেলে নহয় চোৱা এনেকৈ গৈছিলে গৈ পেলাই কি কৰিলে এই পইণ্টত কানেক্ট কৰিলে কিন্তু এইখিনিৰ পৰা এটো এক্সট্ৰাকে বাঢ়ি থাকিলে ন এইখিনিত ক্ৰস হৈছে তিনিটা মানে তিনি সাইডৰ পৰা আহি ক্ৰস হৈছে ন এফালৰ পৰা গৈছে এফালৰ পৰা আহিছে আকৌ এফালৰ পৰা আহিছে তিনি সাইডৰ পৰা আহি যেতিয়া ক্ৰস কৰিছে তেতিয়া হলে এটো কি হ'ব নট সিম্পল Q2 নট সিম্পল এফালৰ পৰা এনেকৈ গ'ল এইখিনি পইণ্টতে ইয়াত কি হৈছে তিনিটা কাৰ্ভ মিলিছে তিনিটা কাৰ্ভ যদি মিলে তেতিয়া নহয় তেতিয়া নট সিম্পল হ'ব ইয়াতো সেম ইয়াত এনেকৈ আছিল এই পইণ্টত কি হৈছে এনেকৈ মিলিছে এই পইণ্টত গতিকে এই পইণ্টৰ কাৰণে কি হ'ল ইয়াত এফালৰ পৰা মিলিছে এফালৰ পৰা মিলিছে এফালৰ পৰা মিলিছে এফালৰ পৰা মিলিছে আলটিমেটলি ক্ৰস কৰিছে যদি ক্ৰস কৰিছে হেতু নট সিম্পল হ'ব S2 সিম্পল কাৰণ এনেকৈ গৈছে তাত কত ক্ৰস হোৱা নাই T2 নট সিম্পল কেলে এডাল এনেকৈ গৈছে এডাল ইয়াত গৈছে এতিয়া এই পইণ্টত এফালৰ পৰা আহিলে এফালৰ পৰা আহিলে এফালৰ পৰা আহিলে গতিকে হেতু হ'ব নট সিম্পল U2 সিম্পল জাস্ট এনেকৈ গৈছে V2 সিম্পল হয় ঠিক আছে এখানে বুজি পালা এতিয়া এটো কি হয় সিম্পল হয় না নহয় সিম্পল হয় এটো সিম্পল কেলে ইয়াত ক্ৰস হোৱা নাই ন ইয়াত বস্তুটো এনেকৈ গৈছে গৈ পেলাই আহি আকৌ এখিনিত ৰৈ গ'ল গতিকে হেতু সিম্পল এটোত কিন্তু নট সিম্পল এফালে গ'ল ইয়াত পালেগে গৈ আকৌ আগৰ জায়গাটো ক্ৰস কৰি আকৌ এফালে গৈছে গতিকে এটো হ'ব কি এটো হ'ব নট
simple দুটা concentric circles যে আছে এটো not a simple হ'ব কিয় হ'ব চোৱা এটা circle draw কৰিলা কিন্তু ইটো circle draw কৰিবলৈ আমি আকৌ কি কৰিব লগিয়া হ'ল আমি পেনটো লিফট কৰিব লগিয়া হ'ল আমি ফাৰ্স্ট সাৰ্কেলটোৰ পৰা কন্টিনিউয়াছলি যাব নোৱাৰো এটো সাৰ্কেল কৰিলো বুলে ইয়াৰ পৰা কাৰ্ভটো এনেকে কন্টিনিউয়াছ কৰি আকৌ কৰিলো এটোটো নাই এনেকুৱা ফিগাৰ নহয় নহয় এটোত কি হৈছে এনেকুৱা এটা সাৰ্কেল ড্ৰ কৰিছো পেনটো মই পেপাৰৰ পৰা লিফট কৰিব লগিয়া হ'ল উঠাব লগিয়া হ'ল উঠাই পেলাই আকৌ কি কৰিম আকৌ মই এটো সাৰ্কেল ড্ৰ কৰিম যেতিয়া হলে এনেকুৱা ধৰণৰ ফিগাৰবোৰ কি হ'ব যদি আমি পেনটো লিফট কৰিব লগিয়া হয় তেতিয়া হয়গে এটো নট সিম্পল এটো হ'ব নট সিম্পল তাৰ পাছৰটো ওলাই আছে ক্ৰস কৰিছে তাৰ পাছৰটো ক্ৰস কৰিছে এটো কি হ'ব এটো নট সিম্পল হ'ব তাৰ পাছৰটো নট সিম্পল হ'ব ক্ৰস কৰিছে ন এবোৰ ক্ৰস কৰিছে গতিকে এটো হ'ব নট সিম্পল তাৰ পাছৰ এটো নট সিম্পল এটো সিম্পল হ'ব এটো কেলে সিম্পল হ'ব চোৱা এই পইণ্টৰ পৰা ষ্টাৰ্ট কৰিলো এনেকে গৈছো এনেকে গৈ সৰি এটো কিয় সিম্পল হ'ব কাৰণ ইয়াত আমি পেন লিফট কৰা নাই ফাৰ্স্ট কথা আৰু সেকেন্ড কথা কোটো ইন্টাৰসেক্ট হোৱা নাই ক্ৰস হোৱাগে নাই স্টাৰ্টিং পইণ্টত আকৌ মিলি গৈছে গতিকে এটো কি হ'ব এটো হ'ব সিম্পল ঠিক আছে তাৰ পাছতে আহিলে question number 3 কি দিয়া আছে separate the open and closed curves from the curves forming the simple figure এটা ইয়াত simple বুৰৰ পৰা ইয়াত যোনবোৰ আমি simple পালো সেই simple বুৰৰ পৰা আমি কি কৰিব লাগে open উলিয়াব লাগে আৰু closed উলিয়াব লাগে not simple বুৰৰ পৰা তো কোৱাই নাই simple বুৰৰ পৰা আমি কি কৰিব লাগে কোনবোৰ open হয় আৰু কোনবোৰ closed হয় উলিয়াব লাগে এটো তোমালোকে পাৰিবা নিশ্চয় তাৰ পাছতে আহিলে question number 4 from the given curve mention the interior points mention the exterior points mention the points on the curve itself এটো পাৰিবা interior ত e আছে h আছে c আছে a আছে এবোৰ হৈছে interior point exterior point l দেখিছো b দেখিছো f দেখিছো আৰু on the curve আছে d g এবোৰ point k point এবোৰ হৈছে on the curve the next sound write yes or no এখিনি তুমি নিজে চাবা নিজে কৰিবলৈ চেষ্টা কৰিবা এগিটা মই কৰাই নাথাকো question number 6 for the two polygons in figure 1 and 2 দুটা ফিগাৰ দিয়া আছে name the vertices vertices কি হ'ব এটা এটো a b c d a b c d এগিটা হৈছে কি vertices first টোৰ কাৰণে second টোৰ কাৰণে কি হ'ব vertices u t s r q p এখিনি হ'ব vertices next আহিলে name their sides side খিনি দিলে হ'ল ইয়াত ad side dc side bc side ab side ad side হয় তাৰ পাছতে bc side হয় তাৰ পাছতে cd side হয় আকৌ ab side হয় এবোৰ হৈছে কি side তাৰ পাছতে আহিলে name the diagonal খিনি কি b আৰু d point connect কৰা যোনটা লাইন সেগমেন্ট এডাল হৈছে diagonal a আৰু c point connect কৰা যোনটা লাইন সেগমেন্ট এডাল হৈছে diagonal bd ac ফাৰ্স্ট ফিগাৰটোৰ কাৰণে এবোৰ হৈছে diagonal সেকেন্ড ফিগাৰটোৰ কাৰণে তুমি নিজে উলিয়াব পাৰিবা নেক্সট আহিলে how many diagonals are there in figure 1 এটো উলিয়াব পাৰিবা ইয়াত দেখা দেখি ওলাই আছে ইয়াত মাত্ৰ 2 diagonals তাতকে বেছি আমি আঁকিব নোৱাৰো 2 diagonals তাৰ পাছতে আহিলে how many diagonals are there in figure 2 figure 2 টো কি figure 2 diagonal চালেই হ'ল এডাল আছে এনেকে আছে এডাল আছে ইফালে আছে গতিকে সেই diagonal খিনি কাউন্ট কৰিব লাগিব তুমি ফাৰ্স্টতে diagonal খিনি উলিয়াই লবা নাম লিখি লবা যেনেকে p s p r p q এবোৰ হৈছে কি diagonal এটা তেনেকুৱা diagonal টোটাল কেডাল আছে ফিগাৰটোত হেতু উলিয়ালে হ'ল নেক্সট আহিলে angular concept in the figure given two rays oa and ob দুডাল ৰে o পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে এডাল ৰে এডাল আৰু এডাল ৰে এডাল o b আৰু এডাল হৈছে o a ঠিক আছে দুডাল ৰে have a common end point টো কি o ওৰ পৰা ষ্টাৰ্ট হৈছিল ন গতিকে end point টো হৈছে o the two rays together form an angle at the end point o pointত a যোনটো শেপ পাইছো সেই শেপটো কি বুলি কোৱা হয় angle বুলি কোৱা হয় this symbol is used as the symbol of angle for example the angle aob এটা চাবা কেনেকৈ হয় কথাটো a পইণ্টৰ পৰা এডাল ৰে ষ্টাৰ্ট হৈছে এফালে গ'ল a সেম পইণ্টৰ পৰা এডাল ৰে ষ্টাৰ্ট হৈছে এফালে গ'ল এতিয়া ফাৰ্স্ট ৰেডাল oa সেকেন্ড ৰেডাল ob ঠিক আছে এতিয়া a
ও বি ও পইণ্টত এইটো এংগল ফৰ্ম হৈছে ন সেই এংগলটোৰ নাম কি দিম চাবা সেই এংগলটোৰ নাম যেতিয়া দিম এতিয়া ষ্টাৰ্ট কৰিম আমি এৰ পৰা আৰু মাজত সদায় কোনটো থাকিব ইয়াত যোনটো এণ্ড পইণ্ট আছিলে যোনটো কমন পইণ্ট সেই কমনটোৰ মাজত থাকিব সদায় ও আৰু ইয়াত কি হ'ব বি হ'ব সাপোজ এনেকুৱা হ'ল তোমাৰ ৰেটো আছিলে চি এম আৰু এটা আছিলে চি এন চি এন চি এম আৰু চি এন তেতিয়া ইয়াত যোনটো এংগল ফৰ্ম হ'ব সেই এংগলটোৰ চাইনটো এনেকৈ দিম দিয়াৰ পাছত চিটো কিন্তু মাজত দিব লাগিব তাৰ আগত এম দিবা আৰু তাৰ পাছত এন দিবা সেইটোৱে কি বুজাব এংগল বুজাব দ্য এংগল ইজ মেড আপ অফ টু ৰেজ বুলি কৈছে টু ৰেজ সেইটো গম পাইছে দুডাল ৰে থাকিব লাগিব এডাল ৰে এনেকুৱা তেতিয়া এইখিনিতে কি হ'ব এটা এংগল ফৰ্ম হ'ব ষ্টাৰ্টিং ফ্ৰম এ কমন এণ্ড পইণ্টটো কি ইয়াত অ' বুলি ধৰি লোৱা এইফালে এ এইফালে বি আছিলে অ'টো হৈছে এণ্ড পইণ্ট সেইটো হৈছে কমন এণ্ড পইণ্ট দুডাল ৰে কাৰণে দ্য কমন এণ্ড পইণ্ট ইজ দ্য ভাৰ্টেক্স অফ দ্য এংগল সেই যিটো এংগল ফৰ্ম হ'ল এই যিটো এংগল ফৰ্ম হ'ল সেই এংগলটোৰ ভাৰ্টেক্সটো হৈছে কি এইটো গতিকে অ'টো কি হ'ব ইয়াত অ'টো হ'ব ভাৰ্টেক্স অফ দ্য এংগল the two rays forming the angle are called the arms of the or sides of the angle দুডাল ৰে যে কৈছিলো o a এডাল ৰে আৰু এডাল o b ৰে o a যোনডাল ৰে বা o b যোনডাল ৰে সেই ৰে কেইডালে কি কৰিছে এংগল ফৰ্ম কৰিছে ন এই ৰেবোৰক আমি কি বুলি কওঁ সেইটো কাৰণে আৰ্ম অফ দ্য এংগল যিটো এংগল ফৰ্ম কৰিলে সেই এংগলটোৰ আৰ্ম হৈছে এইকেইটা আৰ্ম অফ দ্য এংগল বুলি ক'ব পাৰা নহ'লে কি বুলি ক'ব পাৰা সাইডস অফ দ্য এংগল গতিকে এ অ বি এংগলটোৰ কাৰণে আৰ্ম হৈছে কি আৰ্ম হৈছে এটা অ এ আৰু এটা হৈছে অ বি তাৰ পাছত চোৱা interior and exterior of an angle angles are drawn on planes if the two sides of an angle extends infinitely the portion of the plane formed inside the two sides of an angle is called the interior of the angle on the other hand the portion which lies outside the two sides of the angle is called the exterior of the angle in the figure PQR are the 3 points interior to the angle AOB and LMN are the exterior points মানে কথাটো এনেকুৱা এডাল ৰে গৈছে OB আৰু এডাল ৰে গৈছে OA OB আৰু OA মাজত এংগল ইয়াত ফৰ্ম হ'ল ন এতিয়া সেই আৰ্ম কেইটাৰ মাজত কি হৈছে এটা এৰিয়া ফৰ্ম হৈছে হয়নে এতিয়া এই জেগাখিনিত এটোটো বাঢ়ি গৈ থাকিব এডাল ৰে হয় ন এফালে বাঢ়ি গৈ থাকিব গতিকে এফালে বাঢ়ি গৈ থাকিলে ইয়াত যিবোৰ পইণ্ট হ'ব ইয়াত যিবোৰ পইণ্ট থাকিব ধৰি লোৱা মই yellow color de দেখুৱাইছো ইয়াতে suppose point এটা আছে p point ইয়াতে q point আছে q point এই পইণ্টবোৰ ইয়াত এই জেগাখিনিত থকা পইণ্টবোৰ কি হ'ব ইন্টেৰিয়ৰত আছে বুলি কম আৰু ইয়াৰ বাহিৰত আৰ্ম কেইটাৰ মাজত নহয় আৰ্ম কেইটাৰ বাহিৰত আউটসাইডত থকা যিবোৰ পইণ্ট সেই পইণ্টবোৰক আমি কি বুলি কম এক্সটেৰিয়ৰ পইণ্টছ মানে এটা পইণ্ট যদি ইয়াত আছে বা এটা পইণ্ট যদি ইয়াত আছে এটা পইণ্ট ইয়াত আছে এই যিবোৰ পইণ্ট পাইছো আমি সেই পইণ্টবোৰ কি হ'ব এক্সটেৰিয়ৰ পইণ্ট নেক্সট আহিলে ট্ৰায়াঙ্গল look at the polygon in the diagram the polygon is made up of 3 line segments AB BC and CA তিনিডাল লাইন সেগমেন্ট এনেকুৱাকে লাগি গৈছে ঠিক আছে A B C তিনিটা পইণ্ট আছে গতিকে লাইন সেগমেন্ট কেইডাল হৈছে AB BC আৰু CA সেই লাইন সেগমেন্ট কেইডালক আমি কি বুলি ক'ম এই লাইন সেগমেন্ট কেইডালে এটা ক্লোজ ফিগাৰ ফৰ্ম কৰিছে ন সেই ক্লোজ ফিগাৰটো হৈছে এটা পলিগন কাৰণ তাত লাইন সেগমেন্ট আছে হয়নে সেই পলিগনটোৰ সাইড আছে কেইটা সাইড আছে তিনিটা 3 সাইডস এটা হেগিটা কি AB BC আৰু CA এইকেইটা হৈছে সাইড হয়নে আৰু তাত ভাৰ্টেক্স আছে তিনিটা দুটা সাইডে যোনটো পইণ্টত ইন্টাৰসেক্ট কৰে A B C A B C AB সাইড ডাল আৰু BC সাইড ডালে B পইণ্টত ইন্টাৰসেক্ট কৰিছে ন সো B টো কি হৈছে B টো হৈছে এটা ভাৰ্টেক্স A পইণ্টটো ভাৰ্টেক্স হয় কাৰণ AC আৰু BA সিহঁতি A পইণ্টত ইন্টাৰসেক্ট কৰিছে আকৌ AC আৰু BC সিহঁতি A টো পইণ্টত ইন্টাৰসেক্ট কৰিছে গতিকে ইয়াত ভাৰ্টেক্স কেইটা পাম ইয়াত ভাৰ্টেক্স পাম তিনিটা A, B, C সেই তিনিটা পাইছো আমি ভাৰ্টেক্স ঠিক আছে এতিয়া এই যেটো পলিগন পালো আমি
পলিগন পালো এনেকুৱা ধৰণৰ যেটো পলিগন পালো য'ত তিনিটা সাইড আছে তিনিটা ভাৰ্টেক্স আছে এই পলিগনবোৰৰ নামেই কি হল ট্ৰাইএঙ্গল ট্ৰাইএঙ্গল বুলি কয় TRIANGLE ইয়াত কি কৈছে চাবা ইয়াত কি কৈছে চোৱা ভালকে তিনিটা সাইড আছে বুলি গম পালো ইজ কল্ড ট্ৰাইএঙ্গল ইজ এ পলিগন উইথ লিষ্ট নাম্বাৰ অফ সাইডস এনেকুৱা এটা পলিগন য'ত আটাইতকৈ কম নাম্বাৰ অফ সাইডস থাকে এতিয়া যদি দুটা সাইড থাকে দুটা সাইড থাকিলেতো ট্ৰাইএঙ্গল ফৰ্ম নকৰে ন দুটা সাইডে ট্ৰাইএঙ্গল ফৰ্ম নকৰে ক্লোজ ফিগাৰ হ'ব লাগিব এটো ক্লোজড হ'বলৈ হলে কি হ'ব আৰু এটা সাইড লাগিব আৰু মিনিমাম তিনিটা সাইড লাগিলে আমি কি পাওঁ আটাইতকৈ স্মলেষ্ট পলিগনটো পাওঁ স্মলেষ্ট মানে য'ত নাম্বাৰ অফ সাইডৰ নাম্বাৰটো কি হয় আটাইতকৈ কম হয় লিষ্ট হয় ইয়াৰ পাছত আৰু হ'ব বাৰু ধৰা এনেকৈ চাৰিটা সাইড আছে তেতিয়াও হ'ব এটো কি হ'ব এটো কোৱাড্ৰিলেটাৰেল বুলি কয় হেতু নালাগে বাৰু তোমালোকক এতিয়া লাগিব ট্ৰাইএঙ্গলটো সো আমি ট্ৰাইএঙ্গলটো চাই আছো The line segments forming the triangle are called the sides of the triangle. To গম পাইছে AB BC CA হেবোৰ হৈছে sides of the triangle. The common points of two sides is called the vertex of the triangle. The points A B C হেকিটা কলোৱে মই vertices হয় বুলি. An angle of a triangle is formed at the common vertex of two sides. Are the তিনিটা এঙ্গলৰ কথা কৈছে এতিয়া তিনিটা এঙ্গলৰ কথা কৈছে তিনিটা এঙ্গল চাবা কি হয় মই দেখুৱাইছো ভালকৈ এটো ট্ৰাইএঙ্গল A B C AB আৰু BC এ কি কৰিছে ইয়াৰ এটা এঙ্গল ফৰ্ম কৰিছে ন এই এঙ্গলটোৰ নাম কি হ'ব এঙ্গল ABC মনত ৰাখিবা যোনটো কমন পইণ্ট হেতু মাজত ৰাখিব লাগিব তাৰ পাছতে ইয়াটো এটা এঙ্গল ফৰ্ম কৰিছে সেই এঙ্গলটোৰ কাৰণে কমন পইণ্টটো কি হয় C হয় ন দুইটা সাইডৰ কাৰণে কমন পইণ্টটো C গতিকে তাত C টো মাজত থাকিব তাৰ আগত B দিয়া A দিয়া তোমালোকৰ কথা যদি এখিনিত B দিয়া তেতিয়া ইয়াত কি দিব লাগিব A দিব লাগিব BC এটা হৈ গ'ল আৰু এটা কি থাকিলে ইয়াত থকা এঙ্গল A পইণ্টত থকা এঙ্গল এটো মাজত দিব লাগিব কাৰণ এটো কমন হয় আৰু ইয়াৰ আগত কি দিম B A আৰু এফালে কি হৈ যাব C হৈ যাব গতিকে ট্ৰাইএঙ্গল এটাৰ এঙ্গল তিনটা থাকে এটা হৈছে ABC এটা হৈছে BCA আৰু এটা হৈছে BAC মানে প্ৰত্যেকটো ভাৰ্টেক্সতে এটা কি থাকে এটা এঙ্গল থাকে The part of the plane surrounded by the three sides of the triangle is called the interior of the triangle. কৈছে এই যোনটো ক্লোজ ফিগাৰ আছে ক্লোজ ফিগাৰটোৰ মাজৰ যিখিনি স্পেস এখানে কি বুলি কোৱা হয় ইন্টেৰিয়ৰ বুলি কোৱা হয় এখানে হৈছে ইন্টেৰিয়ৰ আৰু বাহিৰত থকাখিনি এবোৰ কি হ'ব এবোৰ হ'ব এক্সটেৰিয়ৰ In triangle PQR ABC are three interior points and XYZ are three exterior points হয় না নহয় সো ফিগাৰটো চোৱা ভালকৈ ABC ভিতৰত আছে ন এইটা ইন্টেৰিয়ৰ XYZ বাহিৰত আছে এইটা কি হ'ব এইটা হ'ব এক্সটেৰিয়ৰ ওকে তাৰ পাছত চাও আমি কোৱাড্ৰিলেটাৰেলত কি হ'ব কোৱাড্ৰিলেটাৰেলত চাৰিটা সাইড থাকিলে আমি কি বুলি কওঁ কোৱাড্ৰিলেটাৰেল বুলি কওঁ মানে এনেকুৱা এটা পলিগন য'ত 4 sides থাকে আৰু 4 vertices থাকে তেনেকুৱাবোৰে কি হ'ব কোৱাড্ৰিলেটাৰেল ঠিক আছে সো কোৱাড্ৰিলেটাৰেলত আমি কি পাওঁ ডায়াগোনাল পাওঁ অপোজিট কৰ্নাৰ অপোজিট ভাৰ্টেক্সবোৰ যেতিয়া আমি কানেক্ট কৰো তেতিয়া আমি কি পাওঁ ডায়াগোনাল পাওঁ গতিকে এটো হৈছে কোৱাড্ৰিলেটাৰেল এটো হৈছে কোৱাড্ৰিলেটাৰেল কাৰণ চাৰিটা সাইড আছে আৰু চাৰিটা ভাৰ্টেক্স আছে Interior and exterior of a quadrilateral এটো ক'বলগীয়া একো নাই ভিতৰত থকাখিনি ইন্টেৰিয়ৰ হ'ব আৰু বাহিৰত থকাখিনি কি হ'ব বাহিৰত থকাখিনি হ'ব এক্সটেৰিয়ৰ